আপুনি ভাবিছে ভিডিঅ'টো বনাইছে আকৌ ই এখন কি পঢ়ি আছে। প্ৰত্যেকে আমি জীৱনত কৰ্মব্যস্ততাৰ মাজত ঘূৰি ফুৰোঁ আৰু আজিকালি এনেকুৱা সমস্যা কিছুমান আহি যায় পটককৈ ধৰিবই নোৱাৰি। কেতিয়া কাৰ লগত কি সংঘটিত হয় সেইটো কোনেও নাজানে। জীৱন্ত কালত জীৱন্ত অৱস্থাত আমি সদায় একোজন ৰেছপনচিবল পিতৃ হোৱাৰ চেষ্টা কৰোঁ বা ভগৱানৰ কৃপাত সেইখিনি কৰি যাবলৈ চেষ্টা কৰিছোঁ। যিখিনি ঘৰখনত দৰকাৰ, যিখিনি ঘৰখনৰ কাৰণে কৰিব লাগে সেইখিনি আমি নিস্বাৰ্থভাৱে কৰি আহিছোঁ। কিন্তু এই যে প্লেনিং কিছুমান থাকে যে বাচ্চাটো ডাঙৰ হ'লে কি হ'ব, সিহঁতলৈ কি ৰাখিম, সিহঁতলৈ কি কৰিম আগলৈ, এনেকৈ ধৰণে এটা প্লেনিং কৰি ধুনীয়াকৈ গৈ থকা যায়। আৰু তেনেকৈ প্লেনিং কৰি গৈ থকাৰ মাজত যদি সম্পূৰ্ণ নহয় আমাৰ প্লেনিংটো, হঠাৎ যদি আমি এইখন পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হয়, তেতিয়া তোৰ কি অৱস্থা হ'ব পাৰে সেইটো কথাও আমি চিন্তা কৰিব লাগিব। সেই কথাটো মই কিন্তু চিন্তা কৰোঁ আৰু সেই উদ্দেশ্য লৈ পেলাই বহুত বেছি একো কৰিব নোৱাৰিলেও ভগৱানৰ কৃপাত যদি সুস্থৰে জীয়াই থাকোঁ ভালকৈ, তেতিয়াহ'লে যিখিনি কৰি যাম বুলি ভাবিছোঁ, যিখিনি আগন্তুক দিনত কৰিম বুলি ভাবিছোঁ, সেইখিনি কৰি যাবলৈ চেষ্টা কৰিম। কিন্তু হঠাৎ যদি নোহোৱা হৈ যাওঁ এইখন পৃথিৱীৰ পৰা, হঠাৎ যদি বিদায় ল'ব লগা হয় এইখন পৃথিৱীৰ পৰা, তেতিয়া সেই প্লেনিংবোৰ কেনেকৈ সম্পূৰ্ণ হ'ব? সেই উদ্দেশ্য লৈ পেলাই আচলতে ভাবিছোঁ যে যিহেতুকে দুজনী কন্যা সন্তান আছে, বহুত বেছি একো দিব নোৱাৰিলেও মই যদি নোহোৱা হৈ যাওঁ এইখন পৃথিৱীৰ পৰা, তেতিয়া সিহঁতে যাতে বৰ বেছি ধৰফৰাই ফুৰিব নালাগে ক'তো, সেই উদ্দেশ্য লৈ পেলাই এই এনেকৈ দুটা ইঞ্চুৰেঞ্চ পলিচি আচলতে খুলি ৰাখিছোঁ। বহুত বেছি নহয়, 10 লাখ টকা এটা যাতে মই হঠাৎ নোহোৱা হ'লে সিহঁতৰ হাতত সোমাই, সিহঁতৰ হাতত আহি যায় আৰু কিবা এটা সিহঁতে যাতে কৰিব পাৰে। বা আজি যেনেকৈ কৈছে যে দেউতাই ইমান কষ্ট কৰে আমাৰ কাৰণে, কষ্ট কৰি সদায় আমাক দুবেলা দুমুঠি খুৱাইছে, পিন্ধাইছে, ৰাখিছে, এনেকৈ যে ভাবিছে, এই কথাখিনি যাতে মই এইখন পৃথিৱীৰ পৰা নোহোৱা হৈ গ'লেও সিহঁতৰ মুখত যাতে থাকে যে দেউতা আজি নাই, অথচ বহুত বেছি নহ'লেও দেউতাই কিন্তু কিবা এটা আমাক দি যাবলৈ সামৰ্থ্য হৈছে। সেই উদ্দেশ্য লৈ পেলাইহে আচলতে আজিৰ এই ভিডিঅ'টো বনাইছোঁ। এই কথাখিনি মই আপোনাৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। মই গাড়ীৰ লগত জড়িত, গাড়ীখন সদায় চলাই ঘূৰি ফুৰোঁ, ক'ৰবাত নহয় ক'ৰবাত সদায় সতৰ্কভাৱে চলাওঁ বা সদায় নিজ ভালেই জগত ভাল বা বাচি খা বা জাগি শুবা, এই ৰুলবিলাক সদায় ফ'ল' কৰি আহিছোঁ। কিন্তু এনেকুৱাওতো কেতিয়াবা হ'ব পাৰে যে মই অজানিতে ক'ৰবাত কেতিয়াবা কিবা এটা হৈ যাব পাৰে ব্যতিক্ৰম, বা গাড়ীৰ লগত নহ'লেও মোৰ এনেও কিবা এটা হৈ যাব পাৰে। তেনেকুৱা বহুত কণ্ডিশ্যন, বহুত কেছ আজিকালি দেখিছোঁ যে পটককৈ মানুহ এটা এইখন পৃথিৱীৰ পৰা নোহোৱা হৈ যায়। ভালে থাকে কিন্তু হঠাৎ এইখন পৃথিৱীৰ পৰা নোহোৱা হৈছে। তেতিয়া আগন্তুক যি পৰিকল্পনা, যিখিনি ভাবি থৈছোঁ, সেইখিনি কেনেকৈ সম্ভৱ হ'ব বা সেইখিনি কেনেকৈ সম্পূৰ্ণ কৰিম, সেই উদ্দেশ্য লৈ পেলাইহে আচলতে ইঞ্চুৰেঞ্চ পলিচি দুটা মই কৰি ৰাখিছোঁ। আৰু সেই কথাটো আজি মই আপোনাৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। সদায় কৰ্ম কৰি যোনে ঘৰখন চলায়, সেই মানুহটো যদি হঠাৎ নোহোৱা হৈ যায়, তেতিয়াহ'লে সেই পৰিয়ালটোৰ এটা কেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে, সেই কথাটো কিন্তু আমি জীয়াই থাকোঁতেই ভাবিব লাগিব। প্ৰত্যেকেই এটা ইঞ্চুৰেঞ্চ পলিচি ৰাখিব লাগে আৰু প্ৰত্যেকৰে এটা এনেকুৱা টাৰ্ম ইঞ্চুৰেঞ্চ বা হেল্থ ইঞ্চুৰেঞ্চ, এই ইঞ্চুৰেঞ্চ পলিচি প্ৰত্যেকেই কৰি ৰাখিব লাগে। জীৱন্ত অৱস্থাত কৰি মেলি খাই আছোঁ, ভালে আছোঁ, ভগৱানে ভালে ৰাখিছে, কৰি মেলি খাই আছোঁ, সেইটো ঠিকে আছে। কিন্তু হঠাৎ যদি নোহোৱা হৈ যাওঁ, তেতিয়া মোলৈ অপেক্ষা কৰি থকা যিসকল মানুহ ঘৰখনত থাকে, সেই মানুহখিনি যাতে এটা বৰ ডাঙৰ বিপদত পৰিবলগীয়া নহয়, এই উদ্দেশ্য লৈ পেলাইহে আচলতে কৈছোঁ কথাটো। এয়াই হৈছে জীৱন, এয়াই হৈছে সংগ্ৰাম আৰু এয়াই হৈছে এজন ভাল চিন্তাশীল পিতৃ হোৱাৰ পৰিকল্পনা। আমাৰ নিচিনা যিখিনি গাড়ী চলোৱা মানুহ, গাড়ীৰ লগত জড়িত হৈ থাকোঁ, আচলতে মই ভাবোঁ প্ৰত্যেকেই দুটা নহ'লেও এটা ইঞ্চুৰেঞ্চ পলিচি প্ৰত্যেকৰে থাকিব লাগে, যাতে হঠাৎ কেতিয়াবা কিবা এটা ঘটি গ'লে এই পৰিয়ালটোৱে বৰ বেছি যাতে একো চিন্তাত পৰিবলগীয়া নহয়। আপোনাৰ আৰু মোৰ এটা ভাল চিন্তা আগবঢ়ালেহে এই পৃথিৱীখন সুন্দৰ হ'ব, নহ'লে এই পৃথিৱীখন কেনেকৈ সুন্দৰ হ'ব?